কুশলে আছা কুশলে থাকিবা এইখন এখন হৈছে কাব্যগ্ৰন্থ। এই গ্ৰন্থখনৰ ৰচক হৈছে অমৃত শইকীয়া। অমৃত শইকীয়াদেৱ এজন ৰসিক ব্যক্তি বুলি জনা গৈছে। তেখেতে আৰু লিখিছে, একমাত্ৰ কবিতাই এনে এবিধ কলা যাৰ বুকুত জন্মৰ বাবে ৰৈ থাকে যুগে যুগে মহাকাব্যৰ মুখ নেদেখা অলেখ বৰ্ণমালা। তেখেতৰ কবিতাৰ মাজত আপোনালোকে ৰসিক বহু কথা পঢ়িবলৈ পাব আৰু পঢ়িলে হয়তো বুজি পাব। আৰু মই তেখেতৰ বিষয়ে চমুকৈ কৈ দিছোঁ। ৮০ দশকৰ পৰাই অসমীয়া কাব্য জগতত আত্মপ্ৰকাশ কৰা মননশীল কবি অমৃত শইকীয়াৰ ঘৰ শিৱসাগৰ জিলাৰ খনামুখ ভিতৰুৱা গাঁৱত। অসমীয়া সাহিত্যৰ স্নাতকোত্তৰ শইকীয়াই বৰ্তমানলৈকে বিভিন্ন কাকত আলোচনীত লেখা অব্যাহত ৰাখিছে। মানৱ আৰু প্ৰকৃতি প্ৰেমেই শইকীয়াৰ কবিতাৰ মূল উপজীব্য। 2014 চনত উত্তৰ পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ ৰেকনে প্ৰকাশ কৰি উলিওৱা তেখেতৰ দ্বিতীয়খন কাব্য সংকলন পবিতৰা মোৰ চকুৰ মণি বহুলভাৱে সমাদৃত হৈছিল আৰু কাব্যগ্ৰন্থখনৰ প্ৰায়খিনি কবিতাই পৰ্যটকৰ ডায়েৰীৰ পৃষ্ঠাৰ শব্দমালাৰ দৰে হৈ পৰিছিল বুলি তেওঁ প্ৰকাশ কৰিছে। মানুহ মোৰ প্ৰেম বুলি কোৱা কবিয়ে এইবাৰ পাঠক সমাজলৈ আগবঢ়াইছে অন্য এক